হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি চাৰিঙলৈ বুলি ওলাইছোঁ বিহু বুলি, মানে উৰুকা আৰু পাৰ্টিটো তাতেই হ'ব মামীহঁতৰ ঘৰলৈ। আৰু এয়া আমি ৰংপুৰ মেলাত সোমাই বুলি গৈছোঁ, ৰংঘৰ তাতে যি পাতিছিলে। তাৰপাছতে আমি ইয়াতে সোমাই কিবাকিবি অলপ মামীহঁতৰ ঘৰলৈ ল'লোঁ। এওঁ মোক কটন কেণ্ডি কিনি দিলে। তাৰপিছত আহি পাই এয়া হৈছে সৰু মামীহঁতৰ ল'ৰা, এই ডাঙৰ। আৰু এয়া মামীক মই অকণমান সহায় কৰি কিবাকিবি কাটি মেলি দিছোঁ। আৰু এয়া মই চিকেন বনাবলৈ লৈছোঁ, লোকেল চিকেন। মই এইফালে চিকেন বনাই আছোঁ আৰু ইয়াতে কাষতে মানুহজনে মাছ ফ্ৰাই কৰি আছে। তাৰপাছত দুইজনে মিলি অকণমান বনাই মেলি আছোঁ, মামীক সহায় কৰি দিছোঁ। এয়া হৈছে জ্বলা ভাজিৰ কাৰণে। তাৰপাছতে গ'লোঁ আমি সৌমামীহঁতৰ ঘৰলৈ। সৌমামীয়ে বৰ ধুনীয়াকৈ ফুল লগাই থৈছে। ফুলবিলাক চাইছোঁ আৰু ৰাতি হ'ল যিহেতু, হ'লেতো মোবাইলৰ টৰ্চ লগাই হ'লেও চাইছোঁ, ইমান ধুনীয়াকৈ মানে ফুলবিলাক লগাই থৈছে। তেওঁ মানে বহুত ফুল লগোৱা চখ আছে, তাকে আমি চাইছোঁ। আৰু মামীহঁতৰ সৰুটোৱে আমাক দেখাই আছে আৰু এইবোৰ কি ফুল কি কথা। তাৰপিছতে ভিতৰলৈ গৈ এয়া ডাঙৰ ল'ৰাটোৱে দেখিছেনে ইমান ধুনীয়াকৈ ডাঠ কাগজেদি বনাইছে। সি আচলতে এইবিলাক খুব ধুনীয়াকৈ বনায় আৰু